এজন মানুহে কৰিছে কিন্তু আৰু বেলেগ মানুহ বহুত আছিল শিকাই দিছে শিকাই দি মানে কৰাইছিলে তেনেকুৱা আমার পিছু না থাকলে আমাকে মারিলে হয় মারিছে ওই যে ওইদিকে মারিছে হাতত একটা ডাং লাগিছে আমার পিছু হাতে ছিড়াই দিতেছে তাতে না আছে আপনার গাতো লাগিছে মিটিং করে ওলাই বিলাক আমি তেনেকুৱা মিটিং নকৰো বহুত প্ৰব্লেম মানে লগ দিয়ে আহিছো দুই চাৰি কথা পাতি এনেকুৱা আহিছে আমি তেনেকুৱা মই আহি আছিলোঁ কলগাছিৰ ইফালে তাতে মানুহে মোক ৰখাইছিলে তাতে মই ৰখিলোঁ ৰখি মই ডিছকাশ্যন কিবা মানে ইলেকশ্যন পাৰ পাছত মই কথা পাতি মানুহৰ লগত দুই চাৰি কথামান পাতিলোঁ মই তেনেকুৱা ধৰক পকেট মিটিং যিহেতু মোৰ পইচা পাতি নাই মই ডাঙৰকৈ প্ৰগ্ৰাম দিব পৰা নাই মই পকেট প্ৰগ্ৰাম মানুহৰ লগত ডিছকাশ্যন কৰি আছোঁ আলোচনা কৰি আছিলোঁ কৰি পেলাই মই আহি আছোঁ আহি মানে ঘূৰাইছোঁ আমি বেলেগ ঠাইত যাম তাতে আহি এজনে মানে দৌৰি আহিলে আহি পেলাই মোৰ ফ্লেগখন টাঙি ধৰিয়ে মোক মাৰিবলৈ গৈ আছে গিলাচত ঢুলিয়াই আছে সদায় ধৰাৰ পিছত মই পি আছোঁ লগে লগে যাই তাক ধৰিছে নহ'লে মোৰ গিলাচখন ভাঙি মোক মাৰিলে হয় কিন্তু তেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে একো মানুহ আগুৱাই অহা নাই তিনি চাৰিজন মানুহ আহিছে আমাৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে বিচাৰিছিলে কিন্তু যেতিয়া আমাৰ পি এছ অলপ হুমকি দিলে যেতিয়া ধৰিলে তেতিয়া আৰু মানুহ তিনি চাৰিজন পিছুৱাই গ'লে কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে কিন্তু এটা একটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে কাৰণ ছোৱালীক ভয় কৰিছে সেইটো এটা আমি যিটো গম পালোঁ যিটো আমি শুনা পালোঁ সেইটো হৈছে একচুৱেলি আমাৰ বেছিভাগ মই জনামতে কংগ্ৰেছ আৰু ইউডিএফৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালোঁ যিটো পালোঁ মানে কংগ্ৰেছ আৰু ইউডিএফৰ মানুহে আছে মিলি মানে সেইটো এটা ষড়যন্ত্ৰ কৰিছে ছোৱালী আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক দুলাই দিছিলে আৰু তিনি চাৰিজন আগুৱাই আহিছে যেতিয়া মোৰ পি এছ নাথাকিলে আমাক মাৰি দিলে হয় কিন্তু পিছে যেতিয়া আমাৰ পি এছ আগুৱাইলে তেতিয়া সিহঁতে পিছুৱাই গ'লে কিন্তু এজন আছিলেই আক্ৰমণ কিন্তু এইটো এটা মাৰটো এজনেই কৰিছে কিন্তু বাকী আৰু তিনি চাৰিজন ল'ৰা আগুৱাই আহিছিলে মাৰিবলৈ কাৰণে কিন্তু যেতিয়া আমাৰ পি এছ হুমকি দিলে তেতিয়া ধৰিলে তেতিয়া আৰু মানে পিছুৱাই গ'লে আমাৰ প্ৰেচিডেণ্ট আছিলে দলৰ সভাপতি তেওঁলোকৰো পি এছো আছিলে সিহঁতেও আছিল থকাৰ কাৰণে তেওঁলোক মানে পিছুৱাই গ'লে কিন্তু স্পষ্ট এইটো গম পালোঁ যে স্থানীয় ৰাইজে কোনেও আগুৱাই নাহিলে একো ধৰিব নোৱাৰিলে তাৰমানে এইটো এটা ষড়যন্ত্ৰ আছিল তাৰমানে কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ এইটো এটা স্পষ্টভাৱে যে ৰকিবুলৰ গুণ্ডা বাহিনী তাত লগাই দিছে ছোৱালীক আক্ৰমণৰ কাৰণে কাৰণ ছোৱালীৰ লগত আৰু ৰকিবুলৰ লগতে ফাইট হ'ব বাকী কাৰো লগত ফাইট নাই সেইটো কাৰণে তেওঁলোকে এটা মানে ইছ্যু লগাইছে এইটো যে ছোৱালীক যেনে তেনে হওক আক্ৰমণ কৰিব লাগে সেইটো এটা খালি আজি নহয় আগৰ পৰা তেওঁলোকে আমাক টাৰ্গেট দিছে ইউডিএফ আৰু কংগ্ৰেছ আমাৰ ফালৰ পৰা টাৰ্গেট কৰি আছে